অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰয়াত থানেশ্বৰ বড়োৰ আজি আদ্য শ্ৰাদ্ধ গড়েশ্বৰৰ গড়মুত আয়োজিত হৈছে প্ৰয়াত থানেশ্বৰ বড়োৰ স্মৃতিচাৰণ সভা তথা আদ্য শ্ৰাদ্ধ গড়মু বাথৌ মন্দিৰ প্ৰাংগণত আয়োজিত হৈছে আদ্য শ্ৰাদ্ধৰ অভ্যৰ্থনা অনুষ্ঠান বড়ো সাহিত্য সভা বাথৌ মহাসভাকে ধৰি কেইবাগৰাকী শীৰ্ষ ৰাজনৈতিক নেতাৰ লগতে দল সংগঠনে অনুষ্ঠানত কৰিছে অংশগ্ৰহণ ইপিনে স্মৰণিকা উন্মোচন আৰু স্মৃতিচাৰণ সভাত অংশগ্ৰহণ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী বিটিআৰ প্ৰধান প্ৰমোদ বড়ো মন্ত্ৰী ইউজি ব্ৰহ্ম বিধায়ক জলেন দৈমাৰী বিটিআৰৰ MCLA পবিত্ৰ কুমাৰ বড়োকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে 1939 চনৰ 1 নৱেম্বৰত থানেশ্বৰ বড়ো ছাৰ জন্মগ্ৰহণ কৰিছিলে আৰু সেই সময়ত বড়ো জনগোষ্ঠীৰ বিভিন্ন ভাষা সংস্কৃতি সকলো দিকবিলাক এটা সঠিক পথত আগবঢ়াবৰ কাৰণে বড়োসকলৰ প্ৰথম যিটো শ্ৰেণীৰ চিন্তাবিদসকলে কাম আৰম্ভ কৰিছিলে পৰৱৰ্তী সময়ত তেখেতে এজন শিক্ষাবিদ হ'ল আৰু সেইখিনি সময়ত বড়ো সাহিত্য সভাৰ লগত থাকি বড়ো ভাষা সংস্কৃতি কেনেকৈ আগুৱাই লৈ যাব লাগে ইয়াত এটা নেতৃত্ব বলিষ্ঠ এটা নেতৃত্ব দিছিলে কিন্তু পৰৱৰ্তী সময়ত তেখেত ৰাজনীতিত আহিল MLA হ'ল মন্ত্ৰী হ'ল সেইখিনি সময়তো আমাৰ ভাষা সংস্কৃতি বিভিন্ন কথাবিলাক আগবঢ়াই লৈ যোৱাৰ কাৰণে তেখেতে সদায় প্ৰয়াস কৰিছিলে আৰু আজিৰ সময়ত ৰঙিয়া যিটো সমষ্টি আছে বা ৰঙিয়া যিটো টাউন আছে বা ৰঙিয়া অঞ্চল আছে ইয়াত তেখেতে দায়িত্ব লৈ পেলাই প্ৰথম আৰ্কিটেক্ট হিচাপে ৰঙিয়া অঞ্চলটো আগুৱাই নিয়াৰ কাৰণে ইয়াত অফিচ আদালত স্থাপন কৰাৰ কাৰণে বড়ো ছাৰে যিখিনি কাম কৰিছে নিস্বাৰ্থকভাৱে বহুত ভালকৈ কৰি থৈ গৈছে আৰু ইয়াৰ কাৰণে আজি তেখেতৰ এই যিটো আমাৰ শেষ এটা দায়িত্ব সকলৰ যে এটা তেখেতক সন্মান দিয়াৰ কাৰণে ইয়াত সকলো আহিছে অসমৰ মন্ত্ৰীসকল আহিব স্পিকাৰ ডাঙৰীয়া আহিছে অসমৰ এছেম্বলিৰ ইয়াত সকলো বাথৌৰ পৰা আদি কৰি সব ইয়াত আহি পাইছে নেতৃবৃন্দই আৰু আমি তেখেতক অন্তৰৰ পৰা শ্ৰদ্ধা জনাইছোঁ স্বৰ্গত যাতে সদায় শান্তিৰে থাকে আৰু এনেকা পবিত্ৰ হৃদয়ৰ মানুহ পৃথিৱীত জন্ম পোৱাৰ কাৰণে পৃথিৱীখন সুন্দৰ হয় আৰু বড়ো ছাৰে যাতে সদায় শান্তিৰে থাকে আৰু তেখেতৰ সুপুত্ৰী তেখেতে এৰি থৈ গৈছে তেখেতৰ পুত্ৰীজন যাতে সুস্থ শৰীৰ সুস্থ মন লৈ অনাগত দিনত তেখেতৰ বিদায় লোৱাৰ পিছতো ভালকৈ থাকিব পাৰে ইয়াৰ কাৰণে আশীৰ্বাদ কৰে আৰু বড়ো ছাৰৰ প্ৰতি যিটো শ্ৰদ্ধা এইটো অকল আজিয়ে নহয় অনাগত দিনতো আমি শ্ৰদ্ধাটো জনাই যাম মই ৰঙিয়া টাউন কমিটিক অনুৰোধ কৰিছিলোঁ যে ৰঙিয়া টাউনত এটা ভাল স্থান দিব লাগে য'ত বড়ো ছাৰৰ প্ৰতিমূৰ্তি এটা স্থাপন কৰিব আমি সকলো বিচাৰোঁ আৰু ইয়াৰ কাৰণে আমিয়ে সব দায়িত্ব ল'ম কিন্তু খালি ৰঙিয়া টাউনৰ মাজত যাতে অলপ ভূমি আবণ্টন দিলে বড়ো ছাৰৰ এটা প্ৰতিমূৰ্তি তাত স্থাপন কৰা হ'ব আৰু মই সকলোলৈ ধন্যবাদ জনাইছোঁ আৰু যোৱা 2-3 দিনৰ পৰা বহুত নেৰানেপেৰা বৰষুণ দি আছে তথাপিতো আমাৰ অভ্যৰ্থনা সমিতিৰ চেয়াৰমেন ডাঙৰীয়া দায়িত্বত থকা সকলো বিষয়ববীয়াসকলে খুব সুন্দৰকৈ সজাইছে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ পোনপ্ৰথমে দুলাৰাই বাথৌ গৌতমৰ শ্ৰদ্ধা জনাইছোঁ আজি প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৰ স্মৃতিচাৰণত দুলাৰাই বাথৌ গৌতমৰ পৰা আজি ৰাতিপুৱাৰ ভাগত প্ৰাৰ্থনা লোৱা হৈছে যাতে সেই গোটেইখিনি ভালে সকমে আজি প্ৰগ্ৰামটো চলি যায় তাৰ কাৰণে আমি আৰজ প্ৰেয়াৰ কৰিছোঁ আৰু সেই অঞ্চলৰ যিখিনি মহান ব্যক্তি হিচাপে আমি বড়ো সমাজ বুলি নহয় সাৰা আসামতে বহুতখিনি কাম কৰি গৈছে আৰু যি কামটো কৰিছে ভৱিষ্যতে আমাৰ কৰি শেষ কৰিব নোৱাৰো তেনেকুৱা ধৰণৰ জায়গা যিখিনি অঞ্চলত শিক্ষা অনুষ্ঠানত যিখিনি আসামৰ কাৰণে যিখিনি ডেভেলপ কৰিছে আৰু ৰঙিয়া অঞ্চলৰ কাৰণে যিখিনি কাম কৰি গৈছে ৰেল ডিভিজন নৱোদয় তেনেকুৱা বহুতখিনি কাম কৰি গৈছে সাহিত্য সভা বাথৌ ধৰ্মীয় অনুষ্ঠানত বহুত জড়িত আছিলে আৰু বহুতখিনি যিখিনি পিছপৰা বড়ো জাতি অঞ্চলৰ কাৰণে ধৰ্মীয় অনুষ্ঠান মাজেদি তেখেতসকলে আমাৰ থানেশ্বৰ বড়ো তেখেতে বহুতখিনি কাম কৰিছে যে ধৰ্মীয় অনুষ্ঠান আগুৱাই লৈ আহিব লাগিব তেতিয়াহে বড়ো সমাজটো জাতি হিচাপে জীয়াই থাকিব যিখিনি আচাৰ নীতি নিয়মেৰে যিখিনি বড়ো সমাজে কাম কৰিব লাগে তাৰ মাজতে বহুতখিনি কাম কৰি আহিছে আমাক যিখিনি দুলাৰাই বাথৌ গৌতম কৰিবলগীয়া কামখিনি দেখিলে বহুতখিনি
এডভাইচ দিছিলে আৰু যিখিনি গুৱাহাটীত আহোম গাঁও বাথৌপুৰী থকা এইখিনি অঞ্চলৰ মাটিখিনি ভিজিট কৰি তেখেতে কৈছিলে যে এইখিনি মাটি দুলাৰায় বাথৌ গৌতমে এইখিনি সংৰক্ষণ কৰি ৰাখিব লাগিব আৰু এইটো অঞ্চলতে এতিয়া ডাঙৰ বাথৌ মন্দিৰ বনাই আছে বৰণি অসমৰ এটা সময়ৰ আমাৰ AJP যেতিয়া AJP চৰকাৰ আছিলে তেতিয়া আমাৰ মন্ত্ৰী শিক্ষামন্ত্ৰীৰ লগতে ৰাজমন্ত্ৰী আৰু এটা সময় আমাৰ বড়ো সাহিত্যসভাৰ উপসভাপতি বড়ো সাহিত্যসভাৰ ট্ৰেজাৰাৰ আৰু আমি যদি ক'বলৈ যাওঁ যে অসমৰ আঞ্চলিক দল এজন নেতা হিচাপে তেওঁ কাম কৰি আহিছিল থানেশ্বৰ বড়ো ছাৰৰ আজি আদ্য শ্ৰাদ্ধ এই আদ্য শ্ৰাদ্ধ আজি তেওঁৰ যিটো নেকি জন্মস্থান আমাৰ গড়মুখ এই গড়মুখ অঞ্চলত আয়োজন কৰা হৈছে আৰু ইয়াতে আমাৰ বাথৌ ধৰ্ম ৰীতি নীতি হিচাপে যিটো নেকি কাৰ্যসূচী কৰা হৈছে প্ৰথমতে এতিয়া আৰজ যিটো নেকি প্ৰাৰ্থনা এই প্ৰাৰ্থনা কৰা হৈছে আৰু ইয়াৰ পিছত কিছুমান কাৰ্যকলাপ লোৱা হৈছে আৰু ইয়াৰ আমাৰ যিটো নেকি কাৰ্যকলাপ তেওঁৰ যিটো নেকি আদ্য শ্ৰাদ্ধ এই আদ্য শ্ৰাদ্ধখিনি যথেষ্ট মানে ভাল কৰিবৰ কাৰণে সকলোৱে চেষ্টা কৰিছে ৰাইজে চবেই ওলাই আহিছে প্ৰাৰ্থনা কৰিবৰ কাৰণে বড়ো সমাজৰ যিমানখিনি মানে ৰাজনীতিক অৰাজনীতিকসকল ইয়াতে আহিব অকল বড়োসকল মাত্ৰ নহয় বড়োসকলৰ বাদেও যিমানখিনি অসমৰ তেওঁক যিসকলে ভাল পাইছিল যিসকলে তেওঁক শ্ৰদ্ধা কৰিছিল তেওঁৰ যিবিলাক অৱদান এই অৱদান আজি ইয়াত মানে স্মৰণ কৰা হ'ব আৰু মানে তেখেতৰ যিটো নেকি তেওঁৰ যে মৃত্যুবৰণ কৰিছে আমি তেখেতক জীয়াই ৰাখিবৰ কাৰণে তেওঁ মৃত্যু হ'ল কিন্তু আমি তেখেতক জীয়াই ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু আজিৰ যিটো নেকি কাৰ্যসূচী ইয়াৰে এটা মানে প্ৰতিচ্ছবি আজি ইয়াত আমি দেখিবলৈ পাইছোঁ